কি প্রমাণ আছে? কোনো প্রমাণ নাই। এনেকুৱা প্ৰমাণ দিব পাৰে নেকি? আমাৰ যে মহিলা ষ্টাফ আছিলে, মহিলা ষ্টাফবিলাকে সিহঁতক গেটৰ পৰা আউট কৰি দিছে। তাৰ পাছত আমি 21% কিবা লৈ গ'লো মেডিকেল কৰাবলৈ। এইটোহে ক'ত মেকিং কৰি পেলাই এনেকে ঘটনা কৰাৰ কাৰণে সিহঁতে মেকিং কৰিছে। মানে তেওঁলোকক কি অভিযোগ কৰা? অভিযোগ মানে সিহঁতে ফৰেষ্টৰ ভিতৰত আৰএফ এৰিয়াত নেশ্যনেল পাৰ্ক নেশ্যনেল পাৰ্কৰ যিটো বাফাৰ এৰিয়া তাত সিহঁতে বেআইনীভাৱে দখল কৰি থাকিছে। এইটোতো প্ৰেছ ইনক্ৰোচমেণ্ট, এইটো আমি হটাবই লাগিব। সিহঁতক স্পটত আমি ৰেড হেণ্ডেড দিছো, ধৰা পাইছো। সিহঁতক ধৰি পেলাই আমি লৈ আনিলো। সিহঁতক আৰামছে আমি চাহ খুৱাইছো, ভাল ব্যৱহাৰ কৰিছো। আপোনালোকে এনেকে কৰিব নালাগে, জংঘলত এনেকে মাটি নাপায়, এইটো ফৰেষ্ট এৰিয়া, বেআইনীভাৱে থাকিব নোৱাৰে বুলি ভালকে বুজাইছো। 25-21% আমি আনিছিলো। তাৰ পাছত আনাৰ পাছত আমাৰ লিখা মেলা কিছুমান কাম থাকে, সিহঁতৰ পৰা আমি ষ্টেটমেণ্ট ল'ব লগা কিছুমান কাম থাকে। সেইবিলাক কৰোঁতে আমাৰ টাইম পাছ হৈ গ'ল, গধূলি হৈ গ'ল, সন্ধিয়া হৈ গ'ল। সেইখিনি সময়তে সিহঁতে পাব্লিকবিলাক আহি পেলাই সিহঁতৰ গাঁৱৰ মানুহবিলাকে আহি পেলাই ইয়াত মানে হুলস্থুল কৰিলে, গেট চেট ভাঙাই পেলাই ভিতৰত সোমালে ৰাতিত। তাৰ পাছত আমি মেডিকেল কৰাবলৈ লৈ যাব লাগিব, সেইখিনি সময় আমি নাপালো। মেডিকেল কৰিবলৈ সিহঁতক ওলাই অনাৰ লগে লগে আকৌ হুলস্থুল হ'ব। সেইকাৰণে সিহঁতক এই কেম্পাছৰ পৰা গেটৰ বাহিৰত আমি ওলাই দিছো। ওলাই দিয়াৰ পাছত আমি আসামী কেইটাক লৈ পেলাই আমি চিডলিত লৈ গ'লো মেডিকেল কৰাবলৈ। ডক্টৰ নাই। তাৰ পাছত আমি বাছুক লৈ গ'লো, ডক্টৰ নাই। মেডিকেল কৰাৰ পাছত আমি কোৰ্টত প্ৰডিউচ কৰিম নেক্সট মৰ্নিং। সেইটো আমাৰ কি আছিলে। তাৰ পাছত আমি ভাবিলো নহয়, এবাৰ কাৰণে আমি সিহঁতক কনচিডাৰ কৰি দিম। যিটো চিকিউৰিটি বণ্ড, সেইটো লৈ পেলাই আমি সিহঁতক জিম্মাত, সিহঁতৰ যদি লিডাৰ কেইটা বা ফেমিলিৰ মানুহ আছে, সিহঁতৰ হাতত আমি জিম্মাত চমজাই দিম। ঠিক তেনেকুৱা আমি কৰিলো। কৰাৰ পাছত ঠাণ্ডা হৈ গ'ল, নৰ্মেল হৈ গ'ল। এইটো চেপ্টাৰটো ক্লজ হৈছিল। সিহঁতে ইঞ্চুৰেঞ্চ দি গৈছে, আমি কোনো জংঘলত নাথাকিম, গণ্ডগোল একো নকৰিম, আমি বুজিছো। তেনেকুৱা সিহঁতে চিকিউৰিটি দি পেলাই গুচি গৈছিল। আকৌ আজি যে নেক্সট মৰ্নিং এনেকুৱা আহা, এইটোতো এটা বেলেগ ধৰণৰ মনোভাৱ লৈ বা বেড ইণ্টেনশ্যন লৈ পেলাই সিহঁতে ইচ্ছাকৃতভাৱে এই ঘটনাটো ঘটাবৰ কাৰণে আহিছে। কোনো কাৰণ নাছিল। কিন্তু ধৰাৰ কাৰণে আহিল নেকি তেওঁলোকে? ধৰাৰ চেপ্টাৰটোতো ক্লজ হৈছিলে। ইয়াৰ পাছত আকৌ আহিব লগা কোনো দৰকাৰ নাছিলে। এইটো আইনটো নিজৰ হাতত লৈ পেলাই এনেকুৱা গণ্ডগোল কৰা মনোভাৱ, যিটো মেণ্টেলিটি। কিমানটো মনত আছো আপোনালোকৰ পৰা হেৰাইছে নেকি? হেৰাইছে মানে কি, ইয়াত 4টা সিহঁতে জ্বলাইছে। .315 ৰাইফল ডিপাৰ্টমেণ্টেল ডিউটিত ইউজ কৰা, এইটো জ্বলাইছে, এইটো ৰিকভাৰ হৈছে। আৰু এটা 303 ৰাইফল, সেইটো মিচিং হৈ আছে। আৰু এমিউনিশ্যন 200 মান এমিউনিশ্যন মিচিং হৈ আছে। কিছুমান এই জন্তুৰ বা তেনেধৰণৰ নথি পত্ৰ, অংগ পতংগ কিবা তেনেকে লুট কৰি লৈ গৈছে নেকি? আপোনালোকৰ যি বস্তু থাকে, চেঞ্চিটিভ কিবা বস্তু? একোটো নাই। এতিয়া ফাইল পত্ৰ চব, ফাৰ্নিচাৰ চব ধ্বংস হৈ গ'ল, গাড়ী ঘোড়া চব জ্বলাই দিল। এইটো আৰু কি বাচিল? আপোনালোকে কি ব্যৱস্থা ল'ব এতিয়া? ব্যৱস্থা মানে আমি এডমিনিষ্ট্ৰেশ্যনৰ সহায়ত আমি ব্যৱস্থাটো ল'ম। এনেকেইতো দেশৰ আইনটো ভংগ কৰিবলৈ দিয়া নহ'ব না। কিন্তু এটা কথা অভিযোগ উত্থাপন হৈছে যে আৰক্ষী ফালৰ পৰা যেনে ধৰণৰ আপোনালোকে সহায় বিচাৰিছিলে, আৰক্ষীয়ে সহায় নকৰাৰ কাৰণে এই ঘটনাটো হ'ব পাৰে। টাইমলি আমি সহায় পোৱা নাই, এইটো ঠিক। কিন্তু সহায়টো সিহঁতে কৰিছে, লাষ্ট টাইমলৈকে সহায়টো কৰিছে, কিন্তু টাইমলি পোৱা নাই। আৰক্ষীৰ লগত আপোনালোকৰ যিটো সমন্বয়, যিটো কম আছিল, এইটো কিছুমান গেপ হৈছে। সেইকাৰণে মানে আমি ষ্টাৰ্টিঙতে ৰাতিপুৱাতে ৰিকুৱেষ্ট কৰিছিলো। ৰিকুৱেষ্ট কৰি পেলাই মানে বিভিন্ন কাৰণ থাকিব পাৰে সিহঁতৰ, মানে মেন পাৱাৰ শ্বৰ্টেজ বা ইলেকশ্যন কিছুমান ডিউটি, বেলেগ ডিউটি থাকে,
সেই কাৰণত সিহঁতে টাইমলি মানে কিবা কৰিব পৰা নাই। লেটকে আহিছে লেট হোৱাৰ কাৰণে বা তেনেকুৱা কিবা এটা গেপৰ কাৰণে এই যে চান্সটো পাইছে সিহঁতে। কোন জড়িত আছে কিবা আপোনালোকে সন্দেহ কৰিছে বা কিবা তথ্য পাইছে নে চোৰাং চিকাৰীয়ে হওক বা তেনেধৰণৰ কিবা? তথ্য আমাৰ হাতত আছে, আকৌ আমি এইটো ইনভেষ্টিগেশ্যন কৰিম কোন কোন আছে আৰু বেক চাইডত কোনে কোনে উচতি দি পেলাই এই ঘটনাটো ঘটাইছে। আজিৰ সেইটো ঘটনাটোক লৈ আপোনালোকে এফআইআৰ দিছে? এফআইআৰ এতিয়া মানে তৈয়াৰ কৰি আছে, আমি দি আছো। অপৰাধী চক্ৰ কিবা আছে নেকি? সেইবিলাক কামটোতো অপৰাধী চক্ৰই কৰে না, অপৰাধী চক্ৰই কৰে। আমাৰ মানুহবিলাকৰ এই মানুহবিলাক যিবিলাক কৰিছে সিহঁতৰ কিয় সদবুদ্ধি অহা নাই, কিয় ইমান অস্থিৰ হৈছে মানুহবিলাক, কিয় ঠাণ্ডা হোৱা নাই, ঠাণ্ডা মগজুদি কিয় কাম নকৰে, কিয় চিন্তা নকৰে? ইমান উত্তেজিত হলে, ইমান যদি এগ্ৰেছিভ হলে মানুহ পোৱা যায় নেকি? এইবিলাক মানুহৰ কিবাই নাই আৰু।